অৱশেষত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ছিংগাপুৰত থকা অনিতা ডেকা মহন্ত শ্যাম কানু মহন্তৰ পত্নীও জেৰাৰ সন্মুখীন হ'ল আগতে হৈব লাগিছিল কিন্তু কিছু সময় পলম হ'ল যি কি নহওক হৈছে জেৰাৰ সন্মুখীন হৈছে অনিতা ডেকা মহন্ত নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল অনিতা ডেকা মহন্ত যিদিনা জুবিন গাৰ্গৰ মৃত্যু হৈছিল সেইদিনাখন আছিল তাতেই এগৰাকী আমাৰ সতীৰ্থ সাংবাদিক যেতিয়া ছিংগাপুৰত উপস্থিত হৈছিল তেওঁৰ কেমেৰাটো বন্দী হৈছিল যে শ্যাম কানু মহন্তৰ কাষত অনিতা মহন্ত আছিল আৰু যেতিয়া জুবিন গাৰ্গৰ নচৰ দেহটো পাৰ্থিৱ শৰীৰটো এম্বুলেন্সত তোলা হৈছিল সেই সময়তো অনিতা ডেকা মহন্ত আছিল সেইবোৰ দৃশ্য বাৰে বাৰে আমি দেখুৱাই আছিলোঁ দৰ্শকসকলক এছআইটিক দেখুৱাইছিলোঁ অসম চৰকাৰক দেখুৱাইছিলোঁ আৰু প্ৰশ্ন সুধিছিলোঁ কিয় জেৰাৰ সন্মুখীন হোৱা নাই তেওঁলোকে অনিতা ডেকা মহন্ত বাকি ছিংগাপুৰত থকা বহুতকে মাতিলে বহুতকে খুটপুছ কৰিলে কিন্তু শ্যাম কানু মহন্তৰ খবৰ ল'বলৈ বাৰে বাৰে এছআইটিৰ কাষলৈ যোৱা শ্যাম কানু মহন্তৰ বাবে ঘৰৰ খাদ্য ৰান্ধি নিয়া সেইবোৰ বাৰু পাছত খাবলৈ দিয়া নাছিল এইটো বেলেগ কথা বা কাপোৰ লৈ যোৱা শ্যাম কানু মহন্তৰ বাবে ঘৰৰ পৰা গীতৰ বাহিৰত ৰৈ থকা সাংবাদিকৰ কেমেৰাৰ আগত কোৱা যে মোক ক্ষমা কৰিব মোৰ কাষলৈ নাহিব মোক প্ৰাইভেট সময় দিয়ক স্বাভাৱিকতে সেই প্ৰাইভেট সময়খিনিক বা ব্যক্তিগত সময়খিনিক আমি সন্মান কৰোঁ সেইটো তেওঁৰ ব্যক্তিগত জীৱনত কাৰো ভুমুকি মৰাৰ অধিকাৰ নাই আমিও নামাৰোঁ কিন্তু তেওঁ যেহেতু ছিংগাপুৰত আছিল ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত আছিল সেয়েহে অসমবাসীয়ে প্ৰশ্ন সুধিছিল এইটোৱেই যে আপোনাৰ ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাবলৈ অথবা বাধা দিবলৈ অথবা ডিষ্টাৰ্ব কৰিবলৈ আমাৰ কোনো ইচ্ছা নাই কিন্তু আপুনি যেহেতু সেই সময়ত তাত আছিল সেয়েহে আপোনাক প্ৰশ্নৰ মাজলৈ অনা হৈছে সেয়েহে আপোনাক জেৰা কৰাৰ বিষয়টো আমি উত্থাপন কৰি আছোঁ ধাৰাবাহিকভাৱে সেয়েহে আপোনাক সোধা হৈছে সাংবাদিকে সেয়েহে আপোনাক সুধিছিল যে আপুনি কিবা ক'ব নেকি কাৰণ তেখেত আমাৰ মৰমৰ প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত ছিংগাপুৰত আছিল কিন্তু আচৰিত ধৰণে গুৱাহাটীত আহি পোৱাৰ পাছত নিশ্চুপ স্থিতি গ্ৰহণ কৰিছিল মুখেৰে মাত নমতা হৈ গৈছিল কিয় তাতো কিবা ৰহস্য আছে নেকি শ্যাম কানু মহন্ত এছআইটিৰ জিম্মাত থকাৰ সময়ছোৱাটো কিয় অনিতা ডেকা মহন্ত এবাৰো কোৱা নাছিল হয় ময়ো তাত উপস্থিত আছিলোঁ উপজাচি তেওঁ কিয় কোৱা নাছিল ক'বলগীয়া কথাখিনি তাত কি ৰহস্য থাকিব পাৰে সেয়া লাগিলে তেওঁৰ স্বামীক বচাবলৈ হওক বা আন কেতবোৰ প্ৰসংগতে হওক সঁচা কথাবোৰ তেওঁ ক'ব লাগিছিল সেইখিনি তেওঁ নক'লে আৰু পোনপটীয়াকৈ এছআইটিৰ এই তদন্ত কালৰ পৰা বা এই সমগ্ৰ ব্যৱস্থাটোৰ পৰা আঁতৰত থাকিল যিটো কথা আমি ধাৰাবাহিকভাৱে উত্থাপন কৰি আছিলোঁ আৰু সেই উত্থাপনৰ পাছত অৱশেষত আজি জেৰাৰ সন্মুখীন হ'ল শ্যাম কানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত জেৰা কালত হয়তো বহু প্ৰশ্নৰ তেওঁ সন্মুখীন হৈছে সেই প্ৰশ্নবোৰৰ উত্তৰ কেনেধৰণে দিছে সেয়া হ'ব লক্ষণীয় যেহেতু তেওঁক পৃথককৈ জেৰা চলোৱা হৈছে সেয়েহে আমি আশা কৰিব পাৰোঁ যে তেওঁৰ মুখৰ পৰা বহুখিনি কথাই ওলাব পাৰিব আৰু তেতিয়া হয়তো গম পোৱা যাব যে তেওঁলোকৰ কথাবোৰৰ মাজত কিমান পাৰ্থক্য আছে তেওঁৰ স্বামীৰ কথাৰ মাজত কিমান পাৰ্থক্য আছে তেওঁৰ পত্নীৰ কথাৰ মাজত কিমান পাৰ্থক্য আছে পৃথককৈ জেৰা চলোৱা হৈছে সেইখিনি আমি গম পাইছোঁ আৰু স্বাভাৱিকতে পৃথককৈ জেৰা চলাব শ্যাম কানু মহন্তই যি বিৱৰণী দিছিল জেৰা কালত এতিয়া পত্নীৰ বিৱৰণী এই দুটাৰ মাজত কিমান সাদৃশ্য থাকে সেই সকলোখিনি কথা তদন্তকাৰী গোটেই স্বাভাৱিকতে মিলাব ইতিমধ্যে শেখৰ বা সিদ্ধাৰ্থ বা অমৃতপ্ৰভা এওঁলোকৰ কথাৰ মাজত অমিল পোৱা গৈছে এওঁলোকে বিভিন্ন কথা যে নাটক ৰূপত বনাইছিল সেইখিনি কথাও এওঁলোকৰ মুখৰ পৰা আমি গম পাইছোঁ তদন্তকাৰী দলে সেইখিনি উমান পাইছে মানে এওঁলোকে বহুখিনি মিথ্যাচাৰৰ আশ্ৰয় লৈছিল মিছা কথা কৈছিল এতিয়া ধাৰাবাহিকভাৱে সেইবোৰ এটা এটাকৈ পোহৰলৈ আহিবলৈ ধৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে এওঁলোকে কোৱা কথাবোৰেই যে বাস্তৱ সত্য সেইটো নহয় বা আৰক্ষীৰ কথা নহয় এওঁলোকে কোৱা কথাবোৰ মাত্ৰ নোট কৰি যাব আৰক্ষীয়ে নোট কৰা কথাবোৰ হয়তো মানুহে গম পাব পাৰে কিন্তু এয়াই শেষ কথা নহয় বা ইয়াতেই তদন্ত সকলো প্ৰক্ৰিয়া ওলাই নপৰে শেখৰে যি কথা কৈছে সেইখিনি মাত্ৰ তেওঁৰহে মতামত কিন্তু তেওঁৰ মতামতৰ সৈতে বাকী কেইজনৰ মতামত মিলাই চোৱা হ'ব আৰু স্বাভাৱিকতেই তেওঁলোকে এতিয়া যিমানেই মিছা মাতিবলৈ চেষ্টা কৰিব সিমানেই তেওঁলোক ধৰা পৰি গৈ থাকিব অনিতা ডেকা মহন্তই যদি কিবা মিছা মাতিবলৈ চেষ্টা কৰে সেইখিনিও স্পষ্ট হৈ যাব কাৰণ সকলোৰে মতামতবোৰ সকলোৰে কথাবোৰ মিলাই চোৱা হ'ব আৰু আন কেতবোৰ প্ৰক্ৰিয়াও লোৱা হ'ব এই তদন্ত কৌশলত বা তদন্ত প্ৰক্ৰিয়াত বহুতে কৈ আছে লাই ডিটেক্টৰৰ প্ৰক্ৰিয়া স্বাভাৱিকতে সেইবোৰ তদন্তকাৰী দলে ভালকৈ চাই আছে মুখৰ পৰা সঁচা কথাটো উলিয়াবলৈ তেওঁলোকে কিমান সঁচা কৈছে কিমান মিছা কৈছে তাৰ বাবে লাই ডিটেক্টৰৰ ব্যৱস্থা থাকিব বা আন কেতবোৰ ব্যৱস্থা পৰৱৰ্তী সময়ত হ'ব যিহেতু ধাপে তদন্ত প্ৰক্ৰিয়া আগবাঢ়িব কেৱল 14 দিনতে শেষ হৈ নাযায় এয়া অসমীয়া জাতিৰ আবেগৰ কথা জড়িত হৈ আছে আমাৰ অসমৰ সম্পদৰ কথা জড়িত হৈ আছে অসমৰ সম্পদটোক একাংশই বদনাম কৰিবলৈ চেষ্টা কৰি আছে সেই কথাবোৰো জড়িত হৈ আছে আমাৰ মৰমৰ জুবিন দাক যদি কোনোবাই বদনাম কৰিবলৈ চেষ্টা কৰে আমাৰ মৰমৰ জুবিন দাৰ কথাবোৰ যদি
অন্য ধৰণে ক'বলৈ চেষ্টা কৰে তাৰো উচিত বিচাৰ হ'ব লাগিব বুলি অসমবাসীয়ে কৈ আছে সেয়েহে তদন্ত প্ৰক্ৰিয়া সময় ল'ব আৰু সঠিক তদন্ত হ'ব বুলি আমি আশা কৰিব পাৰোঁ আমি স্বাভাৱিকতে হেঁচা প্ৰয়োগ কৰি থাকিম যাতে সঠিক অৰ্থত বা সঠিক দিশত তদন্ত প্ৰক্ৰিয়া আগবাঢ়ে এইখিনিতে আন কেতবোৰ প্ৰসংগ উল্লেখ কৰি থওঁ শ্যাম কানু মহন্ত নামৰ এই ব্যক্তিগৰাকীৰ কথা আৰু কেতবোৰ পোহৰলৈ আহিছে যিখিনি কথা আপোনালোকে জনাটো প্ৰয়োজন অসমৰ এখন আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে সংবাদ পত্ৰই কালি এটা বিশেষ বাতৰি উল্লেখ কৰিছিল সেই সংবাদ পত্ৰখনত যে শ্যাম কানু মহন্ত যেতিয়া নেটফিৰ উপপ্ৰবন্ধকৰ দায়িত্বত আছিল সেই সময়ছোৱাত এগৰাকী মহিলাক কল চেণ্টাৰৰ বাবদ 3 পৰা 4 কোটি টকা মোকলাই দিছিল আপোনালোকে কালিৰ অসমীয়া প্ৰতিদিন কাকতখন পঢ়িলে তাত সবিস্তাৰে পাব সেইখিনি কথা তাত উল্লেখ কৰা হৈছে আৰু সেই 3-4 কোটি টকাৰ ভাগ সেইগৰাকী শ্যাম কানু মহন্তই পাইছিল মানে কেলেংকাৰী তেওঁৰ যেন তেজত আছে অভিযোগবোৰ এতিয়া এনেধৰণে উত্থাপন হৈছে আমি সেই বাতৰি কাকতখনৰ উদ্ধৃতি দিয়ে কওঁ যে সেইটো প্ৰথম তেওঁৰ চাকৰি আছিল উপপ্ৰবন্ধক হিচাপত নেটফিৰ সেই সময়ছোৱাত তেওঁ দায়িত্ব পালন কৰি থকাৰ সময়ছোৱাত এনেধৰণৰ কেলেংকাৰী কথা এতিয়া পোহৰলৈ আহিছে মানে তেজতে আছে নেকি তেওঁলোকৰ এইবোৰ এতিয়া বাৰু ট্ৰেন MMS তেওঁৰ এইটো প্ৰতিষ্ঠান এওঁলোকে বাৰু বিভিন্ন উৎসৱ পৰ্বণ আয়োজন কৰি থাকে যি উৎসৱ পৰ্বণৰ বাবে কিবা কৈ তৈলমৰ্দন কৰি বা আন কেতবোৰ কৌশলেৰে চৰকাৰী ধনৰো অবাধ হাৰত নিজৰ পকেটলৈ আনিবলৈ সক্ষম হৈছিল সেই নিৰ্দিষ্ট প্ৰতিষ্ঠানটোৰ পতাৰ নামত তাত ব্যয় কৰিবলৈ সক্ষম হৈছিল য'ত জুবিন গাৰ্গক নিয়া হৈছিল প্ৰত্যেক বছৰে আৰু এবাৰো পাৰিতোষিক দিয়া নাছিল আমাৰ প্ৰাইম শ্ব'ত যোৱা শনিবাৰে মই কৰা প্ৰাইম শ্ব'টোত যতীন বৰাই নিজে এই কথা সদৰি কৰিছিল যে জুবিন গাৰ্গক প্ৰত্যেকবাৰে শ্যাম কানু মহন্তই লৈ যায় কিন্তু যিখিনি তেওঁৰ প্ৰাপ্য ধন দিব লাগে সেইখিনি নিদিয়ে মানে বিনা পইচাত জুবিন গাৰ্গক নৰ্থ ইষ্ট ফেষ্টিভেলত গান গোৱাই বা ৰঙালীত গান গোৱাই আৰু জুবিনৰ ব্ৰেণ্ডৰ সহায় লৈ বিভিন্ন ধৰণৰ স্পন্সৰশ্বিপৰ পৰা টকা লয় বা চৰকাৰী পুঁজিৰ টকা নিজৰ জেপত ভৰাই এনেধৰণৰ এটা অভিযোগ তেতিয়া উত্থাপন হৈছিল অভিনেতা যতীন বৰাই সেই কথাটো সদৰি কৰিছিলে আনকি জুবিন গাৰ্গে নাযাওঁ বুলি ক'লেও শ্যাম কানুৱে ৰৈ থাকে জুবিন গাৰ্গৰ বাবে যে যিকোনো প্ৰকাৰে জুবিন গাৰ্গক লৈ যাবই শ্যাম কানুৰ হ'ল সেইটোৱে মটিভ আৰু জুবিন গাৰ্গক লৈ বেপাৰ কৰিছিল ইতিমধ্যে পণ্যৰ দৰে ভবা জুবিন গাৰ্গক এটা কমোডিটি বুলি ভবা শ্যাম কানুৰ কথা বহুতেই সামাজিক মাধ্যমত লিখিছে সেইখিনি কথা আপোনালোকে জানে কিন্তু এই শ্যাম কানুৱে চাওক কেনেধৰণে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল এফালে স্পন্সৰশ্বিপৰ পৰা টকা ল'ব চৰকাৰী কেন্দ্ৰীয় পুঁজি ল'ব ডোনাৰ মন্ত্ৰালয়ৰ পৰা টকা ল'ব আৰু সেই টকাবোৰ আকৌ শিল্পীক প্ৰাপ্য হিচাপে নিদিব আৰু সেই ট্ৰেন MMSৰ দায়িত্বত আছিল অনিতা ডেকা মহন্ত শ্যাম কানু মহন্তৰ পত্নী দুয়োগৰাকীয়ে এই ট্ৰেন MMS যিটো তেওঁলোকৰ প্ৰতিষ্ঠান যিটোৱে এইবোৰ উৎসৱ পাতি আয়োজন কৰে সেইবোৰৰ দায়িত্ব পালন কৰি আছিল আৰু এওঁলোক স্বামী স্ত্ৰীয়ে মিলি এই গোটেই বেপাৰখন অতি বেলেগ ধৰণে চলাই আহিছিল যাতে তেওঁলোকৰ পকেটত সমস্ত ধন থাকি যায় এটা মাত্ৰ কিছু অংশ ধনহে যাতে ব্যয় কৰা হয় আনকি আমাৰ অসমৰ অতি জনপ্ৰিয় শিল্পীগৰাকীক অসমৰ সম্পদগৰাকীকো প্ৰাপ্য নিদিয়াৰ অভিযোগ উত্থাপন হৈছে তেওঁলোকৰ বিৰুদ্ধে অভিনেতাই কৈছে সেই কথা আমি কোৱা নাই আৰু এনেধৰণৰ অভিযোগবোৰ লগতে নেটফিট দায়িত্বত থাকোঁতে উপপ্ৰবন্ধকৰ দায়িত্বত থাকোঁতে শ্যাম কানু মহন্তই কেনেধৰণৰ কেলেংকাৰী সংগঠিত কৰিছিল সেই কথাও কালিৰ এখন বাতৰি কাকতত উল্লেখ কৰা হৈছে সেইবোৰো উদ্ধৃতি আমি দিব পাৰোঁ মুঠতে অভিযোগ নহয় বহু ক্ষেত্ৰত হয়তো তথ্য প্ৰমাণো ওলাই যাব কেৱল অভিযোগ বুলি নকওঁ এই কথাবোৰৰ বিচাৰ বিশ্লেষণ কৰি এতিয়া অসমৰ ৰাইজে সেয়েহে ধিক্কাৰ গৰিহণাৰে এই স্বামী স্ত্ৰীক এতিয়া উপচাই আছে শ্যাম কানুৰ পত্নীয়ে সকলো জানিছিল ছিংগাপুৰত থাকোঁতে তেওঁৰ দায়িত্ব আছিল মাত মতাৰ কিন্তু তেওঁ ইমান দিনে নিশ্চুপ স্থিতি গ্ৰহণ কৰিলে আৰু যেতিয়া সাংবাদিকে তেওঁক এই কথাবোৰ সুধিবলৈ গৈছিল সাংবাদিকক হাতজোৰ কৰি তেওঁ যেন কেৱল মাত্ৰ এখন নাটকৰে সৃষ্টি কৰিলে ব্যক্তিগত সময় দিয়ক বুলি কয় প্ৰাইভেট সময় লাগে বুলি কয় কিন্তু এইখিনি সময়ত স্বাভাৱিকতে তেওঁৰ প্ৰাইভেট সময় কিন্তু এইখিনি সময়ত তেওঁ SITৰ দলক সহযোগ কৰাৰ দায়িত্ব আছিল সেই সহযোগ কৰাৰ দায়িত্বখিনি তেওঁ পালন নকৰিলে যিটোৱে বহু ক্ষেত্ৰত বহুখিনি কথাৰ অৱকাশ আনিছে বহুখিনি কথাৰ ইংগিত দিছে আৰু সেইটোতে আমি ভাবিবলৈ বাধ্য হ'ম যে এওঁলোকে চূড়ান্ত অৱহেলা কৰিছিল আমাৰ অসমৰ সম্পদগৰাকী চূড়ান্ত ৰূপত শ্যাম কানু মহন্তই হওক তেওঁৰ পত্নীয়ে হওক বা আন লোকসকলে হওক চূড়ান্ত ৰূপত অৱহেলা কৰিছিল জুবিন গাৰ্গক তাত আৰু তেওঁলোকৰ বিৰুদ্ধে পূৰ্বতেও বহুখিনি কথা ওলাইছে যে ছিংগাপুৰত লৈ গৈছিল চিকিৎসকৰ ব্যৱস্থা কৰা নাছিল তেওঁৰ লগত এজন চিকিৎসক থাকিব লাগিছিল ন্যূনতম সেইখিনি ব্যৱস্থা কৰা নাছিল কাৰণ জোৰ জবৰদস্তি কৰি জুবিন গাৰ্গক তালৈ তেওঁলোকে লৈ গৈছিল
নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ নামত সেইখিনি আকৌ দুনাই কোৱাৰ প্ৰয়োজন নাই সেইখিনি কথা ইতিমধ্যে অসমৰ ৰাইজে গম পায় এতিয়া SITৰ জেৰাত এইগৰাকী শ্যাম কানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই যি কথা কৈছে সেই কথাবোৰৰ আলমত এতিয়া হয়তো অধিক জেৰাৰ প্ৰয়োজন হ'ব এওঁলোকক অনিতা ডেকা মহন্ত কেৱল যে এবাৰেই জেৰাৰ সন্মুখীন হৈছে তেনে নহয় আজি অৱশেষত জেৰাৰ সন্মুখীন হৈছে কিন্তু আগন্তুক দিনত আকৌ হয়তো জেৰাৰ সন্মুখীন হ'ব তেনেধৰণৰ সম্ভাৱনা নুই কৰিব নোৱাৰে কাৰণ এই প্ৰত্যেকবোৰকে এবাৰ দুবাৰ তিনিবাৰ এনেধৰণে জেৰা চলোৱা হৈ আছে কাৰোবাক 4বাৰ 5বাৰ জেৰা চলোৱাৰ অন্তত গ্ৰেপ্তাৰো কৰা হৈছে অমৃত প্ৰভাৰ কথাই কওঁ বা শেখৰ জ্যোতিৰ কথাই কওঁ এনেধৰণে হয়তো বিভিন্নজনক জেৰাৰ অন্তত গ্ৰেপ্তাৰো কৰিব পাৰে মুঠতে এইটো দীঘলীয়া এটা প্ৰক্ৰিয়া হ'ব এটা দীঘলীয়া প্ৰক্ৰিয়াত এই সমগ্ৰ তদন্তটো আগবাঢ়িব সেইটো আমি ইতিমধ্যে অনুমান পাইছোঁ কিন্তু যি কি নহওক প্ৰকৃত সত্যবোৰ উদ্ঘাটন হ'ব লাগে আইনী মেৰপেচত মুঠতে সত্যবোৰ লুকাই থাকিব নালাগে সত্যবোৰ উদ্ঘাটন হ'ব লাগে আৰু এওঁলোকৰ বিৰুদ্ধে আন যিবোৰ এইটো জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো আছে লগতে এইবোৰ আন কেলেংকাৰী যিবোৰ প্ৰসংগ সেই কেলেংকাৰীৰো অন্য প্ৰক্ৰিয়াৰে তদন্ত হ'ব লাগে বিশেষকৈ শ্যাম কানুৰ বিৰুদ্ধে সেই কথাও অসমৰ ৰাইজে কৈছে মানে দুটা দিশত তদন্ত আগবাঢ়িব লাগে এফালে জুবিন গাৰ্গৰ প্ৰতি অৱহেলা জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া আনফালে বিত্তীয় কেলেংকাৰী দুটা বেলেগ বেলেগ তদন্ত হ'ব লাগে বুলিও অসমৰ ৰাইজে দাবী কৰিছে আপোনালোকে কি কয় আমাৰ সন্মানীয় সদাশয় দৰ্শকসকলে যি ক'ব বিচাৰে এই ক্ষেত্ৰত যে দুটা প্ৰক্ৰিয়াৰে বা দুটা বেলেগ বেলেগ মাধ্যমেৰে তদন্ত প্ৰক্ৰিয়া আগবাঢ়িব লাগে নে নালাগে সেইখিনি আমাৰ ইউটিউব আৰু ফেচবুকৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা ইমানতে বিদায় লৈছোঁ নমস্কাৰ